Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ। আজি আমি চাম পৰিস্থিতি তন্ত্ৰ গঠন আৰু ক্ৰিয়া, ইকোসিস্টেম ষ্ট্ৰাকচাৰ এণ্ড ফাংচন। পৰিস্থিতি তন্ত্ৰৰ গঠন মানে হৈছে কি বস্তু লৈ কি উপাদান লৈ আমাৰ পৰিস্থিতি তন্ত্ৰবোৰ গঠন হয় আৰু এই পৰিস্থিতি তন্ত্ৰত থকা উপাদানবোৰে কেনেকৈ কাম কৰে, কেনেকৈ এটাই আনটোৰ সৈতে সম্পৰ্ক স্থাপন কৰি থাকে। গতিকে এটা পৰিৱেশৰ বা পৰিস্থিতি তন্ত্ৰত দুই ধৰণৰ উপাদান দেখিবলৈ পোৱা যায়। এটা হৈছে অজৈৱিক আৰু এটা হৈছে জৈৱিক। আৰু জৈৱিক আৰু অজৈৱিক উপাদানবোৰৰ বিষয়ে তোমালোকে আগতেও পাইছা। এতিয়া জৈৱিক মানে কি? জৈৱিক মানে হৈছে যাৰ জীৱ আছে, যাৰ লাইফ আছে, যি জীৱিত, সেইবোৰ হৈছে জৈৱিক উপাদান। এতিয়া যিকোনো বস্তু এটা সৰু পতংগৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ জীৱ যেনেকুৱা হাতী, জেব্ৰা, গড়, এইবোৰ গোটেইবোৰ জৈৱিক উপাদানৰ ভিতৰত পৰে। আকৌ অজৈৱিক উপাদান বুলি ক'লে কি হয় যে যিবোৰৰ লাইফ নাই, যিবোৰৰ জীৱ নাই, সেইবোৰ হৈছে কি অজৈৱিক। তাৰমানে ইয়াত কি নাই, লাইফ নাই, ই জীৱিত নহয়, ই নিৰ্জীৱ। নিৰ্জীৱবোৰক অজৈৱিক উপাদানৰ ভিতৰত ধৰা হয়। এতিয়া তুমি এটা এক্সাম্পল লোৱা, জৈৱিক উপাদান চাবৰ কাৰণে এটা এক্সাম্পল লোৱা। ছাপ'জ অৰণ্য পৰিস্থিতি তন্ত্ৰ। এটা অৰণ্য পৰিস্থিতি তন্ত্ৰত কি জৈৱিক উপাদান থাকিব পাৰে? অৰণ্যত জীৱ জন্তু থাকে, ৰাইট? অৰণ্যত চৰাই চিৰিকটি থাকে, অৰণ্যত গছ গছনি থাকে, অৰণ্যত তোমাৰ পোক পৰুৱা থাকে। এই গোটেইবোৰ হৈছে কি জৈৱিক উপাদান, যিবোৰ জীৱিত। অৰণ্য পৰিস্থিতি তন্ত্ৰত আমি এইবোৰ জৈৱিক উপাদান পালোঁ। এতিয়া অৰণ্য পৰিস্থিতি তন্ত্ৰ, সেম অৰণ্য পৰিস্থিতি তন্ত্ৰত তুমি অজৈৱিক উপাদান চোৱা। অৰণ্য পৰিস্থিতি তন্ত্ৰত কি অজৈৱিক উপাদান থাকে? তাতে মাটি থাকে, পানী থাকে, হয়নে? মাটি, পানী, বতাহ, এইবোৰ হৈছে কি একোটা অজৈৱিক উপাদান যিবোৰ এটা পৰিস্থিতি তন্ত্ৰত থাকে। এতিয়া তুমি ভাবানে যে এই যিবোৰ অজৈৱিক উপাদান আছে, এইবোৰৰ অবিহনে জৈৱিক উপাদানবোৰৰ কোনো অস্তিত্ব আছে? এতিয়া যিবোৰ প্ৰাণী আছে, যিবোৰ উদ্ভিদ আছে, সেইবোৰ অজৈৱিক উপাদানবোৰৰ বাহিৰে ইহঁতে জীয়াই থাকিব পাৰিবনে? নিশ্চয় নোৱাৰে। কাৰণ এই যিবোৰ জৈৱিক উপাদান আছে, সেইবোৰে অজৈৱিক উপাদানবোৰৰ ওপৰত বিভিন্ন প্ৰকাৰে নিৰ্ভৰ কৰে। এতিয়া উদ্ভিদ এটাৰ কথা ধৰি লোৱা, উদ্ভিদে বায়ুৰ ওপৰত নিৰ্ভৰ কৰে ডিৰেক্টলি, উদ্ভিদে মাটিৰ ওপৰত ডিৰেক্টলি নিৰ্ভৰ কৰে। তাৰপিছত যদি তুমি প্ৰাণীবোৰ চোৱা, প্ৰাণীবোৰে পানীৰ ওপৰত ডিৰেক্টলি নিৰ্ভৰ কৰে, প্ৰাণীবোৰে বতাহৰ ওপৰত ডিৰেক্টলি নিৰ্ভৰ কৰে। গতিকে এটা পৰিস্থিতি তন্ত্ৰত জৈৱিক উপাদানবোৰৰ তেতিয়াহে অস্তিত্ব থাকিব যেতিয়া তাত অজৈৱিক উপাদান থাকিব। তুমি যিকোনো পৰিস্থিতি তন্ত্ৰ চাব পাৰা, তুমি পুখুৰী পৰিস্থিতি তন্ত্ৰ চাব পাৰা, তাত থকা জৈৱিক অজৈৱিক উপাদানবোৰৰ মাজৰ সম্পৰ্ক চাব পাৰা, বা মৰুভূমি পৰিস্থিতি তন্ত্ৰ চাব পাৰা, ঘাঁহনি বননি চাব পাৰা, বা কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ যেনেকুৱা চিৰিয়াখানা এটাত কেনেকুৱা জৈৱিক উপাদান থাকে, কেনেকুৱা অজৈৱিক উপাদান থাকে, এইবোৰ তুমি নিজে চাব পাৰা। পৰিস্থিতি তন্ত্ৰত থকা যিবোৰ জৈৱিক আৰু অজৈৱিক কাৰক আছে, সেইবোৰে পৰস্পৰৰ সৈতে আৰু পৰিৱেশৰ ওপৰত ইহঁতে প্ৰভাৱ পেলায়। ইহঁতে এটা আনটোৰ সৈতে সম্পৰ্ক স্থাপন কৰি পেলাই জীয়াই থাকে। আমি পৰিস্থিতি তন্ত্ৰৰ এই উপাদানসমূহক একত্ৰিতভাৱে আৰু এইবিলাকৰ মাজত কেনেকৈ শক্তি প্ৰবাহ হয়, সেই বিষয়ে আমি এই চেপ্টাৰত চাম। শক্তি প্ৰবাহ হোৱা মানে কি? যে নিম্ন স্তৰৰ পৰা শক্তি সদায় উচ্চ স্তৰলৈকে কি হয়? প্ৰবাহিত হয়। তাৰমানে নিম্ন স্তৰৰ যেনেকুৱা গছ গছনিবোৰক কিছুমান প্ৰাণীয়ে খায়, সেইবোৰ প্ৰাণীক আকৌ আন কিছুমান প্ৰাণীয়ে খায়। এনেদৰে কি হয়? শক্তি প্ৰবাহ হয় এটা প্ৰাণীৰ পৰা, এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ। এই বিষয়ে আমি ডিটেইলছত চাম। জৈৱিক আৰু অজৈৱিক উপাদানৰ পাৰস্পৰিক ক্ৰিয়াই পৰিস্থিতি তন্ত্ৰ একতাৰ ভৌতিক গঠনৰ চৰিত্ৰ দেখুৱায়।
সো এই যিবোৰ জৈৱিক আৰু অজৈৱিক উপাদান আছে সিহঁতে নিজৰ মাজত যেনেকৈ ক্ৰিয়া কৰি জীয়াই থাকে তাৰ পৰা পৰিস্থিতি তন্ত্ৰ এটাৰ ভৌতিক চৰিত্ৰ কিছুমান দেখিবলৈ পোৱা যায়। পৰিস্থিতি তন্ত্ৰত উদ্ভিদ প্ৰাণী প্ৰজাতিৰ চিনাক্ত আৰু গণনাই প্ৰজাতিৰ স্তৰৰ সংযোজনৰ আভাস দিয়ে। বিভিন্ন স্তৰত থকা বিভিন্ন প্ৰজাতি লম্বভাৱে থকা বিতৰণক স্তৰণ বুলি কোৱা হয়। এতিয়া পৰিস্থিতি তন্ত্ৰত যিবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি থাকে সেই উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিবোৰ স্তৰ হিচাপে থাকে আৰু এই স্তৰবোৰ লম্বভাৱে থাকে আৰু ইয়াক স্তৰণ বুলি কোৱা হয়। যেনেকুৱা লম্বভাৱে কেনেকৈ থাকে, গছসমূহে অৰণ্যৰ লম্বীয় স্তৰৰ উচ্চ স্তৰ দখল কৰে। তাৰমানে যিটো আটাইতকৈ ডাঙৰ, যিটো আটাইতকৈ দীঘল, বুজি পাইছেনে, যিটো আটাইতকৈ দীঘল সেইটো কি হ'ব, উচ্চ স্তৰ দখল কৰিব। এতিয়া গছ গছনি, অৰণ্য পৰিস্থিতি তন্ত্ৰৰ গছবোৰ হৈছে কি আটাইতকৈ ডাঙৰ, গতিকে গছবোৰ থাকিব আটাইতকৈ ওপৰত, উচ্চ স্তৰত। তাৰপিছত যিবোৰ জপহা গছ আছে যেনেকুৱা আম গছ, কঁঠাল গছ, তেনেকুৱা ধৰণৰ গছবোৰ আহিব দ্বিতীয় স্তৰত। তাৰপিছত একেবাৰে ঘাঁহ বন যিবোৰ আছে সেইবোৰ আহিব তৃতীয় স্তৰত। গতিকে অৰণ্যত থকা যিবোৰ প্ৰজাতিসমূহে একোটা স্তৰণত থাকে, একোটা লম্বীয় স্তৰৰ সৃষ্টি কৰে, য'ত আটাইতকৈ ডাঙৰ যিটো জীৱ থাকে সেইটোৱে প্ৰথম স্তৰ দখল কৰে আৰু এনেদৰে দ্বিতীয় তৃতীয় স্তৰৰ সৃষ্টি হয়। এতিয়া প্ৰাণীবোৰৰ ক্ষেত্ৰত যেনেকুৱা হাতীবোৰ বহুত ডাঙৰ হয়, হাতীবোৰ থাকিব কি প্ৰথম স্তৰত, তাতকৈ সৰু হৈছে গৰুবোৰ থাকিব তাতকৈ সৰু স্তৰত, তাতকৈ সৰু হৈছে তোমাৰ শহাপহু, এইবোৰ থাকিব তৃতীয় স্তৰত। চ' এইবোৰ হৈছে একোটা স্তৰণ। পৰিস্থিতি তন্ত্ৰক বহুলভাৱে ব্ৰডলি কেইবাটাও ভাগত ভাগ কৰা হৈছে, যেনেকুৱা উৎপাদকতা, বিয়োজন, শক্তিৰ প্ৰবাহ আৰু পোষক চক্ৰ। চ' আমি এই গোটেইবোৰেই চাম। ইয়াৰোপৰি এইবোৰৰ কিছুমান আৰু ভাগ আছে আৰু ডিভিজন আছে, সেইবোৰো আমি চাম। চ' উৎপাদকতা মানে হৈছে কি, যিয়ে উৎপাদন কৰে, যিকোনো বস্তু, এটা মেচিন হ'ব পাৰে, এটা ইণ্ডিভিজুৱেল হ'ব পাৰে, এটা জীৱ জন্তু হ'ব পাৰে, যিয়ে উৎপাদন দিব পাৰে, যাৰ উৎপাদন কৰিব পৰা ক্ষমতা আছে, তাকে উৎপাদকতা বুলি কোৱা হয়। তাৰমানে এজন মানুহে এদিনত কিমান কাম কৰিব পাৰে, চ' সেইটো হৈছে তাৰ উৎপাদকতা। তুমি নিজৰ ঘৰখনৰ কথাই ধৰি লোৱা, তোমাৰ নিজৰ ঘৰৰ উৎপাদকতা হৈছে কোনে, তোমাৰ মা, যিয়ে খাদ্য বনায়, হয়নে, খাদ্য বনাই ৰেডি কৰে, তাৰপিছত সেই খাদ্যসমূহক কোনোবাই খায়, সেইবোৰক কি বুলি কোৱা হয়, উপভোক্তা বুলি কোৱা হয়। উপভোক্তাবোৰৰো আকৌ ভাগ আছে, প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা, এইবোৰ আমি চাম। তাৰপিছত এই উপভোক্তাবোৰ যেতিয়া মৰি যায় তেতিয়া সিহঁতৰ কি হয়, সিহঁতক বিয়োজন ঘটায় কিছুমান অনুজীৱে, সেই অনুজীৱবোৰক বিয়োজন কৰা অনুজীৱ বুলি কোৱা হয়। শক্তিৰ প্ৰবাহ হৈছে কি, নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ কেনেদৰে জীৱসমূহে এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু পোষক চক্ৰ মানে হৈছে যেনেকুৱা নাইট্ৰজেন চক্ৰ, কেনেকৈ 78% নাইট্ৰজেন সদায় 78% থাকে, অক্সিজেন চক্ৰ আছে। চ' এইবোৰক পোষক চক্ৰ বুলি কোৱা হয়। এইবোৰৰ বিষয়ে আমি ডিটেইলছত পঢ়িম। ইয়াতে তলত এটা পৰিস্থিতি তন্ত্ৰৰ বিষয়ে আছে, পুখুৰী পৰিস্থিতি তন্ত্ৰ, জলজ পৰিস্থিতি তন্ত্ৰ। আৰু পুখুৰী পৰিস্থিতি তন্ত্ৰ হৈছে এনেকুৱা এটা পৰিস্থিতি তন্ত্ৰ যি বহুত সৰল পৰিস্থিতি তন্ত্ৰ, যদিও ইয়াত জটিল পৰিস্থিতি তন্ত্ৰত হোৱা আটাইবোৰ ক্ৰিয়া দেখিবলৈ পোৱা যায়। চ' পুখুৰী এটা তৰাং জলজ পৰিস্থিতি তন্ত্ৰ আৰু ইয়াত উল্লেখ কৰা 4টা মুখ্য উপাদান থাকে। অজৈব উপাদান, পানীত দ্ৰৱীভূত হৈ থকা অজৈব আৰু জৈৱ পদাৰ্থসমূহ, পুখুৰীৰ তলিত থকা উৰ্বৰ মাটিৰ স্তৰ। তাৰমানে পুখুৰী পৰিস্থিতি তন্ত্ৰত জৈৱিক আৰু অজৈৱিক দুই ধৰণৰ উপাদানে দেখিবলৈ পোৱা যায়। অজৈব উপাদানৰ ভিতৰত যেনেকুৱা পুখুৰীৰ তলত কি থাকে, মাটি থাকে, সেইবোৰ হৈছে কি অজৈব উপাদান। তাৰপিছত পুখুৰীত পানী থাকে, সেইবোৰ অজৈব উপাদান। সৌৰ ৰশ্মিৰ নিৱেশ, উষ্ণতাৰ চক্ৰ, দিনটোৰ সৌৰ ৰশ্মিৰ সময়ৰ মেদ আৰু অন্য জলবায়ুৰ অৱস্থাই পুখুৰীৰ ক্ৰিয়াৰ গতি নিয়ন্ত্ৰণ কৰে। চ' এইবোৰ হৈছে একোটা কাৰক। উষ্ণতা, তাৰপিছত
জলবায়ু এইবোৰ হৈছে একো কাৰক যিয়ে পুখুৰীত জ্বলি থকা যিবোৰ ক্ৰিয়া আছে সেইবোৰক নিয়ন্ত্ৰণ কৰে আৰু এইবোৰ পৰে অজৈব উপাদানৰ ভিতৰত। এতিয়া জৈৱ উপাদানৰ ভিতৰত কি আছে? পুখুৰীত যিবোৰ স্বপক্ষী আছে, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা, যাক ফাইটোপ্ল্যাংটন বুলি কোৱা হয়। পুখুৰীত যিবোৰ গছ থাকে, এতিয়া মাটিৰ ওপৰত কিছুমান সৰু সৰু গছ থাকে পুখুৰীত, বা মেটেকা থাকে, শেলাই থাকে, সেইবোৰ হৈছে ফাইটোপ্ল্যাংটন। এইবোৰ হৈছে জৈৱ উপাদান। শেলুৱৈ, পানীত উপঙি আৰু ডুব গৈ থকা প্ৰান্তীয় ভাগত থকা উদ্ভিদসমূহ, এইবোৰ হৈছে কি তোমাৰ জৈৱ উপাদান, জীৱ থকা উপাদান। আকৌ মুক্তভাৱে সাঁতুৰি আৰু তলত থকা জুপ্ল্যাংটন হ'ল উপভোক্তা। এতিয়া এই যিবোৰ ফাইটোপ্ল্যাংটন আছে, যিবোৰ উদ্ভিদ আছে, সেই উদ্ভিদবোৰক যিবোৰে খায়, ছাপ'জ উদ্ভিদবোৰক সৰু সৰু মাছে খায়, সেই মাছবোৰ হ'ব কি উপভোক্তা। বুজি পাইছানে? মাছবোৰ হৈছে ইয়াতে উপভোক্তা, যাক জুপ্ল্যাংটন বুলি কোৱা হয়। বিয়োজকসমূহৰ ভিতৰত ভেঁকুৰ, বেক্টেৰিয়া আৰু তলত প্ৰচুৰ পৰিমাণে থকা ফ্লেজেলেটবোৰ অন্তৰ্গত। এতিয়া যদি এই উদ্ভিদবোৰ মৰি যায়, মাছবোৰ যদি মৰি যায়, তেতিয়াহ'লে সিহঁতক কোনে তাৰ পৰা নোহোৱা কৰিব? চ' নোহোৱা কৰাৰ কাৰণে তাতে অণুজীৱ থাকে। অণুজীৱৰ ভিতৰত কি থাকে? ভেঁকুৰ, বেক্টেৰিয়া, ফ্লেজেলেট। এই তন্ত্ৰত এটা পৰিস্থিতি তন্ত্ৰত থকা সকলো কাৰ্য চলি থাকে আৰু সমগ্ৰ জীৱমণ্ডলত এনেকুৱা কাৰ্য দেখিবলৈ পোৱা যায়। আৰু এনেকুৱা নহয় যে এইবোৰ যিবোৰ কাৰ্য আছে এইবোৰ কেৱল পুখুৰীতে হয়। যিমান পৰিস্থিতি তন্ত্ৰ তুমি ধৰি লোৱা, অৰণ্য ধৰি লোৱা, মৰুভূমি ধৰি লোৱা, এই গোটেইবোৰতে এনেকৈ ক্ৰিয়াসমূহ চলি থাকে। উৎপাদকে উৎপাদন কৰে, উপভোক্তা ইয়াক খায়, উপভোক্তা উৎপাদক মৰি গ'লে ইয়াৰ আকৌ বিয়োজন হয়, এই ক্ৰিয়াসমূহ চলি থাকে। স্বপক্ষী যিবোৰ থাকে সেইবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সৌৰশক্তিৰ সহায়ত। তাৰপিছত ইয়াক পৰপক্ষীসমূহে ভক্ষণ কৰে আৰু এইবোৰৰ যেতিয়া মৃত্যু হয় তেতিয়া ইয়াৰ বিয়োজন হয়। বিয়োজন হোৱাৰ পিছত এইবোৰৰ পৰা আকৌ সাৰ উৎপাদন হয়, সেই সাৰৰ পৰা আকৌ উৎপাদকৰ সৃষ্টি হয়। শক্তিৰ প্ৰবাহ এনেদৰে এটা ট্ৰফিক স্তৰৰ পৰা আনটো ট্ৰফিক স্তৰলৈ হৈ থাকে। চ' এইটো এক্সাম্পলত কি কৈছে যে যিবোৰ অজৈৱিক উপাদান আছে, মাটি, পানী, এইবোৰৰ দ্বাৰা কি হ'ল? উৎপাদকৰ সৃষ্টি হ'ল, উদ্ভিদৰ সৃষ্টি হ'ল। এতিয়া সেই উদ্ভিদবোৰক কিছুমান প্ৰাণীয়ে খাব, যাক জুপ্ল্যাংটন বুলি কোৱা হৈছে। উদ্ভিদক ফাইটোপ্ল্যাংটন আৰু প্ৰাণীসমূহক জুপ্ল্যাংটন বুলি কোৱা হৈছে। এতিয়া জুপ্ল্যাংটনে কি কৰিব? প্ৰাণীবোৰে এতিয়া উৎপাদকবোৰক খাব। তাৰপিছত কি হ'ব যে যদি এই প্ৰাণীবোৰ যদি মৰি যায়, এইবোৰক পচাব কোনে? পচাব কিছুমান অণুজীৱে। চ' এইবোৰ হ'ব কি? বিয়োজক। বিয়োজকে যেতিয়া পচাব তেতিয়া সেই পচোৱাখিনি আকৌ মাটিত গৈ পেলাই সাৰ হ'ব। সেই সাৰ আকৌ উদ্ভিদে গ্ৰহণ কৰিব, গ্ৰহণ কৰি পেলাই সূৰ্যৰশ্মি ল'ব, আকৌ খাদ্য প্ৰস্তুত কৰিব, আকৌ ইয়াক জুপ্ল্যাংটনে খাব। চ' এনেদৰে পৰিস্থিতি তন্ত্ৰত ক্ৰিয়াবোৰ চলি থাকে আৰু শক্তি এটা স্তৰৰ পৰা আন এটা স্তৰলৈ প্ৰবাহিত হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।